তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ কুকাণ্ড মহিলা কৰ্মচাৰীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ হোটেলৰ মালিকৰ চিচিটিভিত আবদ্ধ হৈছে মহিলা কৰ্মচাৰীক স্বত্বাধিকাৰী নাৰায়ণ চৌধুৰীয়ে শাৰীৰিক প্ৰহাৰ কৰাৰ দৃশ্য। তেজপুৰৰ এছপি হোটেলৰ স্বত্বাধিকাৰী নাৰায়ণ চৌধুৰীৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক অশালীন ব্যৱহাৰৰ অভিযোগ। মহিলা কৰ্মচাৰীয়ে আপত্তি কৰাৰ বাবেই সামান্য দুখতে শাৰীৰিকভাৱে প্ৰহাৰ কৰে স্বত্বাধিকাৰী নাৰায়ণ চৌধুৰী। স্বত্বাধিকাৰীৰ অশালীন ব্যৱহাৰেৰে বাবেই চাকৰি এৰিবলগীয়া হয় মহিলা কৰ্মচাৰীয়ে। মই মানে তাত নাৰায়ণ চৌধুৰী ছাৰৰ ঘৰত থাকিছিলোঁ, আগৰ পৰা থাকিছিলোঁ, থকা মই 7 মাহ 8 মাহ মান হ'ল তাতে পৰা পঢ়িছিলোঁ। তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত মোক ক'লে কি মই কৈছিলোঁ কাম আছে যদি মই ইয়াতে কৰিম বুলি কৈছিলোঁ আৰু তাৰপিছত আৰু মোক কৈছে আছে কৰিব পাৰিবি বুলি কৈছিলে। তাৰপিছত মই তাতে কাম কৰি আছিলোঁ, কাম কৰিলোঁ, মই অফিচতে কৰালে 15-20 দিন মান অফিচতে কৰিলোঁ। তাৰপিছত এনেকুৱা বেড টাচ কৰে, অফিচত কোনো নাথাকে, ৰাতিপুৱা টাইমত কোনো নাথাকে, মই অকল থাকোঁ। তো তেনেকৈ কৰে কাৰণে আৰু মই ভাবিলোঁ মই ইয়াত নকৰোঁ, মোক হোটেলত দি দিয়ক ক'লোঁ। তাৰপিছত হোটেলত মোক ক'লে কি মেনেজাৰ চিটত কৰিবি, কাউণ্টাৰত কৰিবি বুলি কয়, SP হোটেল। তাৰপিছত আৰু তাত কৰি আছিলোঁ, তাত কৰোঁতে এনেকা তাততো বাৰু ইমান বেড টাচ কৰা নাই। তাৰপিছত এনেকা হেৰেছমেণ্ট দিয়ে, কথাবিলাক ইমান ৰুডলি কয়, কয় বুৰ্বক নিচিনা থাকক, কাম কৰিব নাজানো, একো লিখিব নাজানো, এনেকুৱা টাইপৰ কথাবিলাক কয়। তাৰপিছত আৰু কালি মোক মাৰিছে, মাৰাৰ ৰিজনটো কি হ'ল, এটা ৰুম আহিছিলে, তাত কমিশ্যন দিছিলোঁ মই 100 টকা। তো 100 টকা লিখাটো মোৰ অকণমান দেৰি হ'ল কাৰণে মোক তেতিয়া ছাৰ আহি পালে, আহি কিনে কৈছে কি তো কমিশ্যনটো কিয় লিখা নাই? মই কৈছোঁ মই লিখিম ছাৰ বুলি কৈ আছিলোঁ। তেতিয়া মোক মাৰিছে, 100 টকাটো লিখিব দেৰি হোৱাৰ কাৰণে মোক মাৰিছিলে।